চাওক আজি বেলতলি বজাৰত গড়জান মণ্ডলৰ অধীনত যিটো কাৰ্যালয় অপেনিং কৰা হৈছে আজি ৰাইজৰ যিটো উৎসাহ দেখা পাইছে এইটো উৎসাহ কেতিয়া দেখা যায় জানে যেতিয়া এজন কেণ্ডিডেট জয় হোৱাটো প্ৰায় নিশ্চিত হৈ যায় বুজিছে তো আজি ৰাইজৰ যিটো মানে উৎসাহ দেখা পাইছো ইয়াকে আমাৰ মানে প্ৰমাণ কৰিলে যে আমাৰ সুৰেশ বৰা ডাঙৰীয়া এইবাৰ এমপি হ'বই আৰু ৰাইজে এইবাৰ বিজেপি ভোট দি কংগ্ৰেছৰ অপহৰণক কংগ্ৰেছৰ যিবিলাক অপহৰণ আছে এইবিলাক খেদি পঠিয়াব ইয়াৰ পৰা ৰাইজে আৰু কংগ্ৰেছৰ কোনো ২ নম্বৰী প্ৰলোভনত ভোট নাচায় এতিয়া ৰাইজে এটাই ভাবিছে যে পদুম ফুলত ভোট দিব আৰু এইটো থিৰাং কৰি লৈছে নগাঁও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও এই পঞ্চায়তত যথেষ্ট নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু কৈছে এইবাৰ কংগ্ৰেছে যথেষ্ট লিড ল'ব ইয়াত নগাঁও পঞ্চায়তত আপুনি কোৱা কথাটো ক'বই পাৰি কোনোবা যিকোনো কথা ক'লেইতো বিশ্বাস কৰিব নোৱাৰি ৰাইজে তাৰ প্ৰমাণ আজি চাওক নহয় আজি কেন্দ্ৰত যিমান মানুহ হৈছে আপুনি কংগ্ৰেছৰ কেন্দ্ৰত গৈ চাওকে মানুহে নাই আপুনি আৰু এটা কথা শুনক আমাৰ যিখন লাওগাঁও এইটো পশ্চিম লাওগাঁও পূব লাওগাঁও আমাৰ বজাৰত কেন্দ্ৰ দিবলৈ মানুহে পোৱা নাই তাত প্ৰায় ৪,০০০ ভোটাৰ তাত কেন্দ্ৰ দিবলৈ মানুহে বিচাৰি পোৱা নাই গতিকে কোৱাটোতো ক'বই আৰু লগতে আপোনাৰ সংখ্যালঘু অঞ্চলসমূহত সুৰেশ বৰাক যথেষ্ট আঁকোৱালি লৈছে বিজেপি কি ক'ব এই ক্ষেত্ৰত কিন্তু চাওক সুৰেশ বৰা ঘৰৰ ল'ৰা আমাৰ ইয়াৰ লোকেল ল'ৰা হয় তেখেত লোকেল হয় আৰু বিজেপি যি আঁচনি দিছে মোদী ডাঙৰীয়াই যিবিলাক কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক আঁচনি দিছে ৰাইজৰ লগত যিটো মৰম চেনেহ পাইছে গতিকে এই মৰম চেনেহ এই মানে গতিক কোনেও ৰখাব নোৱাৰে আপুনি দেখা পাইছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মামা বুলি মাতো মামা যিবিলাক মিটিং হৈছে আপুনি দেখিছে মানুহৰ এনেকুৱা হোট য'ত মানে আপুনি কল্পনা কৰা নাছিলো আগতে এনেকুৱা মানুহ আমি দেখাই নাছিলো আমি আজি ইমান দিন আমি ৰাজনীতিৰ লগত জড়িত হৈ আছো কিন্তু এনেকুৱা মানুহ আমি ক'তো দেখা নাই এই এটা শুভ লক্ষণ আৰু এই শুভ লক্ষণটো সেইকাৰণে হৈছে যে আমাৰ ইয়াৰ পৰা অসমৰ পৰা এইবাৰ বা আমাৰ এই নগাঁও লোকসভাৰ পৰা সুৰেশ বৰা জয়ী হ'ব এইটো তাৰে প্ৰমাণ আৰু আপোনালোকৰ বিজেপি যুঁজ কাৰ লগত হ'ব নগাঁও একচুৱেলি ক'ব গ'লে আমাৰ যিটো দেখা পাই আছো যুঁজ নহয়ে যদি ৩-৪ লাখ ভোটৰ ব্যৱধানত আপোনাৰ পৰাজিত হয় তেনেহ'লে যুঁজ নহয় বুলিয়ে কয় যুঁজ নহয় ডাইৰেক্ট জিকিব কিবা বাকী পাৰ্টি অলপ ভোট পাব বা জিকিনি ইয়াৰ পিছতে মই আদৰ্শ জনাব ওলাইছো সমষ্টি বিস্তাৰত তেখেতক গোলাম গামোচাৰ আদৰণি জনাব আমজক আলী চাহাবে